ৰিচেকিঙৰ ৰিজাল্ট ইতিমধ্যে পাব্লিছ কৰিলে যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে এইচএছৰ ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিলা তোমালোকে এতিয়া নিজৰ ৰিজাল্টটো তোমালোকৰ মোবাইল ফোনৰ জৰিয়তে তোমালোকে চাব পাৰিবা সো কেনেকৈ চাব লাগিব সকলো তোমালোকক আজিৰ এই ভিডিঅ'ত জনাম লগতে ৰিজাল্টৰ উপৰি তোমালোকক কিছুমান ইম্পৰ্টেন্ট কথা জনাম যদি তোমালোকৰ ৰিজাল্টটো চেঞ্জ হোৱা নাই বা কিছুমান ছাত্ৰ-ছাত্ৰী যদি চেঞ্জ হৈছে তেনেহলে তোমালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট প্ৰথমে তোমালোকে জানি লোৱা কেনেকৈ তোমালোকে ৰিজাল্ট চেক কৰিব লাগিব ডেসক্ৰিপচনত ক্লিক কৰিবা ডেসক্ৰিপচনত ক্লিক কৰিলে তোমালোকৰ ডাইৰেক্ট উইন্ডো এনেকৈ চাবলৈ পাৰিবা সোৱাৰ পিছত তোমালোকে প্ৰথমে কি কৰিবা এই যোনটো ৰোল নাম্বাৰ আছে তোমালোকৰ নিজৰ ৰোল নাম্বাৰটো দিবা তাৰ পিছত ইয়াতে ইন্টাৰ আছে ইন্টাৰ নাম্বাৰ আছে নাম্বাৰটো দিবা তাৰ পিছত ইয়াতে 3 নম্বৰত কোৱা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ যোনটো তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ কৰিবা মই বাৰু এটা তোমালোকক দেখুৱাই আছো সো তাৰ পিছত মই কি কৰিম ইন্টাৰ নাম্বাৰ দিম তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ দিম এই ছাত্ৰ বা ছাত্ৰীজনে কিন্তু হায়াৰ সেকেন্ডাৰী ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিলে সো ইয়াৰ ৰিজাল্টটো কেনেকুৱা হয় মাৰ্কশ্বিটটো চেঞ্জ হৈছে নে নাই হেতু তোমালোকক লাইভ প্ৰসেছ দেখুৱাম তাৰে আগতে মোৰ মাতটো অলপ বেয়া হৈ আছে মোৰ মাতটো তোমালোকে ইগনোৰ কৰিবা কাৰণ কেইদিন ধৰি মোৰ জ্বৰ চৰ্দি হৈ আছে সো এইকাৰণে তোমালোকক ৰিকুৱেষ্ট মোৰ মাতটো তোমালোকে মোৰ ভয়েসটো তোমালোকে ইগনোৰ কৰিবা সো তোমালোকে এইখিনি এন্টাৰ কৰাৰ পিছত তোমালোকে গোত ক্লিক কৰিবা ধুনিয়াকে গোত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে এই ছাত্ৰ বা ছাত্ৰীজনৰ কোনো ধৰণৰ ৰিজাল্ট চেঞ্জ হোৱা নাই বুলি ইয়াতে দেখুৱাই আছে এই বস্তুটো কিয় হৈ আছে আৰু এজনে মোক ডাইৰেক্টলি ডিএম কৰিছে হোৱাটছএপত যে কৈছে যে মোৰ যেহেতু ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিলো আৰু এজনে ৰিচেকিঙৰ কাৰণে আবেদন কৰা নাছিলে মানে দুজনৰ কিন্তু সেম কন্ডিশন হৈ আছে যোনে আবেদন কৰিছিল ৰিচেকিঙৰ কাৰণে তেলুকৰ কিন্তু এই ৰিজাল্ট নট চেঞ্জ শো হৈ আছে আৰু যোনে আবেদন কৰা নাছিলে তেলুকৰ কিন্তু ৰিজাল্ট শিটত কি হৈছে ৰিজাল্ট নট চেঞ্জ হৈ আছে এটো বাৰু ৱেবসাইটৰ ফল্ট নে বা তোমালোকৰ আসাম হায়াৰ সেকেন্ডাৰী যোনটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যোনটো চমুকে ASSEB ডিভিজন 2 বুলি কোৱা হয় তেলুকৰ ফল্ট হয় নাজানো পাৰিলে তোমালোকে কি কৰা বহুতে এই ভিডিঅটো তোমালোকে শেয়াৰ কৰি দিয়া যাতে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ডাঙৰ এটা অফিচাৰে হয়তো তেওঁলোকে উমান পায় মই বাৰু পাৰ্সোনালি তেওঁলোকক মই ইমেইল কৰিম সো ৰিজাল্টৰ আগতে মই ইমেইল কৰিছিলো সেই মৰ্মে সাগে তেওঁলোকে অতি সোনকালে ৰিজাল্টটো পাব্লিছ কৰিলে কাৰণ এই ৰিজাল্টটো বহুত আগতেই পাব্লিছ কৰিব লগা আছিল কাৰণ এতিয়া ইউজিৰ কাৰণে এডমিশন চলি আছে সমত পৰ্টেলত অলৰেডি ফাৰ্স্ট মেৰিট লিষ্ট জনকলে সিলেকশন হৈছে আনকি ফাৰ্স্ট মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিলে আনকি তেওঁলোকৰ এডমিশন অলৰেডি কমপ্লিট হৈ গল এতিয়া সেকেন্ড মেৰিট লিষ্ট দিব লগাৰ সময় আহি গল আনকি তেওঁলোকে এতিয়াহে তেওঁলোকৰ হাই সেকেন্ডাৰী ৰিজাল্টৰ যোনটো ৰিচেকিং ৰিজাল্ট আছিল এতিয়াহে পাব্লিছ কৰিছে আনকি জনকল ছাত্ৰ-ছাত্ৰী তেওঁলোকে 79 সামথিং পাইছিলে অলপ পইণ্টৰ কাৰণে তেওঁলোকৰ মেৰিট লিষ্টত নাম আহা নাই স্কুডিৰ মেৰিট লিষ্টত নাম আহা নাই সো হেসকল ছাত্ৰী বা ছাত্ৰই বহুতে চিন্তিত হৈ আছিল যে আমাৰ ৰিচেকিং ৰিজাল্ট কিয় ইমান লেট হৈ আছে আৰু এটা সাবজেক্ট ওয়াইজ তেওঁলোকে 500 টকা লৈছিলে বহুত ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে 3টা 4টা এটা দুটা বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু হায়াৰ সেকেন্ডাৰী ৰিচেকিঙৰ কাৰণে তেওঁলোকে আবেদন কৰিছিল আৰু ইমান টকা দিয়াৰ পিছতো তেওঁলোকৰ ৰিজাল্টত কোনো ধৰণৰ চেঞ্জ নহল মই এটো নকওঁ যে ছাত্ৰজনৰ বা ছাত্ৰীজনৰ তেওঁলোকৰ মাৰ্কশ্বিটটো চেঞ্জ হ'বই লাগিব চেঞ্জ হোৱাটো বাৰু তেওঁলোকৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেন্ড কৰিব বা তেওঁলোকৰ পেপাৰৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁলোকে মাৰ্ক পাবলৈ প্ৰাপ্য হয় নে নহয় যদি জনকল ছাত্ৰ-ছাত্ৰী পইণ্টৰ কাৰণে তেওঁলোকে 80% পোৱা নাই তেওঁলোকে বাৰু পইণ্ট দি কেনে বাৰু 80 এটা দিব পাৰে যাতে তেওঁলোকে স্কুটি লাভ কৰিব পাৰে এইখিনি বাৰু তেওঁলোকে দিব পাৰে টিচাৰ সকলে জনকলে আছে সো বাকি জনকলে হয়তো ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ ৰিজাল্টটো বাৰু কেনেকুৱা আহিছে তোমালোকে নিশ্চয় কমেন্ট বক্সত জনাবা মই বাৰু তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম লাগিলে মই টুইট একাউন্ট হওক বা ইনষ্টাগ্ৰাম হওক বা ফেসবুক হওক বা ইউটিউবত হওক মই বাৰু তোমালোকৰ কাৰণে হেশটেগ লাগিলে মই হেশটেগ বহাম তথাপি তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা বাকি এই ভিডিঅটো যিমান পাৰা সকলোৰ মাজত তোমালোকে শেয়াৰ কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ